দুৰ্ভাগ্যৰ কথা এই ৰাস্তাটো আজি কমসে কম 2-3 মাহৰ পৰা বেয়া হৈ আছে কিন্তু এই ক্ষেত্ৰত কোনো এজন ব্যক্তিয়ে বিশেষকৈ জনপ্ৰতিনিধিৰ দায়িত্ব থাকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই একচুৱেলি কি হয় জনপ্ৰতিনিধি কমসে কম 2-4 ট্ৰাক চেনগ্ৰেভেল দি হ'লেও ৰাস্তাটো যদি ভাল কৰা হয় নিশ্চয় অহা যোৱা এটা সুবিধা হ'ল কিন্তু আজিলৈকে আমি দেখিছোঁ বহুত গাড়ী ফাঁচি যায় বহুত গাড়ী বেয়া হৈছে তৎসত্ত্বেও ইয়াত যেন কাৰো মানে কাণসাৰ নাই গতিকে আমি ভাবিম যে সোনকালে ভাল হ'লে এইটো বেষ্ট ফাঁচি থাকে তাৰপিছত এই সৰু সুৰা গাড়ী ফাঁচি থাকে স্কুল ভেনবিলাক ফাঁচি থাকে যোৱাকালিতো ইয়াত স্কুল গাড়ী ফাঁচি যোৱাৰ কাৰণে স্কুল ভেন 3-4খনকৈ নিজৰ গন্তব্যলৈ ঘূৰি গ'ল তেওঁলোকে স্কুললৈ যাবই নোৱাৰিলে আৰু মই ছ'চিয়েল মিডিয়া যোগে বহুতবাৰ মই এইটো সম্প্ৰচাৰ কৰিছোঁ যাতে আমাৰ কাউন্সিল গভৰ্ণমেণ্টে এইটো গম পায় যাতে ৰাস্তাৰ কাৰণে কিবা এটা ৰিপেয়াৰিং কৰি পেলাই আৰু ৰাইজৰ কাৰণে অলপ ব্যৱস্থা কৰি দিল কিন্তু আজিলৈকে আমি তেনেকুৱা ইয়াত দেখি পোৱা নাই প্ৰত্যেক দিনে ইয়াত ৰাস্তা জাম হৈ আছে গাড়ীবোৰ ফাঁচি আছে কিন্তু আমি স্থানীয় আমাৰ যিবিলাক ইয়াত DY36 আছে আৰু কিছুমান নিউজ চেনেল ৰিপৰ্টাৰসকলে আছে কিন্তু তেওঁলোকেও এইটো বেয়া ৰাস্তা দেখি পেলাই জানো কিয় তেওঁলোকেও নিউজ কৰিব নিবিচাৰে এই গতিকে মই ছ'চিয়েল মিডিয়াত মই তেওঁলোককো গৰিহণা দিছিলোঁ যে তেওঁলোকে কমচে কম এইটো চাব লাগে তেওঁলোকে যদি নিউজ কৰে তেনেহ'লে আমি হয়তো আমাৰ গভৰ্ণমেণ্টে এইটো কথা গম পাব আমি ছ'চিয়েল মিডিয়া দিয়াৰ পিছত তেওঁলোকে আজি আহি পেলাই আমাৰ বাইকখন লৈছে যে আপুনি কিবা এটা ৰাস্তাৰ ওপৰত ব্যৱস্থা কৰক যাতে আমি গভৰ্ণমেণ্টৰ ওচৰলৈ এইটো আমাৰ ৰাস্তাৰ দুৰ্দশা আমি দেখাব পাৰোঁ চৰকাৰৰ মানুহ অহা যোৱা কৰে নেকি এইটো ৰাস্তা চৰকাৰৰ মানুহটো আমাৰ ধৰক এইটো ৱেষ্ট কাৰ্বি আংলঙৰ আমাৰ 6টা সমষ্টি আমাৰ এইটো ৰাস্তাতে পৰে এইটো ৰাস্তা দিয়ে অহা যোৱা কৰা হয় গতিকে এইটো ৰাস্তাটো ধৰক PHC ডিপাৰ্টমেণ্টৰ মানুহ আছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ আছে আমাৰ খেৰণী থানা আছে তাৰপিছত আমাৰ PHC ডিপাৰ্টমেণ্ট মানুহ আছে এইটো সকলো যিবিলাক আছে কাৰ্যালয় আছে আমাৰ এইটো ৰাস্তা দিহে অহা যোৱা কৰা মানুহবিলাক আছে PWD অফিচ কিমান দূৰ আছে আমাৰ ইয়াৰ পৰা PWD অফিচ মাত্ৰ 3 কিলোমিটাৰ খেৰণীলৈকে ইমানে দূৰ আছে আমাৰ ইয়াৰ পৰা এই গতিকে আপোনালোকৰ মাধ্যমেদি আমি চৰকাৰক আগ্ৰহ কৰিব বিচাৰিছোঁ যে চৰকাৰে অতি সোনকালে পদক্ষেপটো লয় আৰু এই ৰাস্তাৰ কাৰণে কিবা এটা তেওঁলোকে চিন্তা কৰি পেলাই আৰু ৰাইজৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত